ক্ৰমান্বয়ে জনপ্ৰিয়তাৰ শীৰ্ষত গৌৰৱ গগৈ। মুখ্যমন্ত্ৰীৰ দৌৰত হিমন্ত বিশ্ব শৰ্মাক পিছ পেলাই আগুৱাইছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। উন্নয়নমূলক চাকৰিৰ নিযুক্তিৰে জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিন্তু সংসদত আকৰ্ষণীয় ভাষণৰ বাবে জনপ্ৰিয় হৈ পৰিছে গৌৰৱ গগৈ। পাকিস্তান লিংকো জনপ্ৰিয়তা হ্ৰাস কৰিব পৰা নাই গৌৰৱক। ভাৰত ফিলিপাইন মৈত্ৰী গোটৰ অধ্যক্ষৰ দায়িত্বই গৌৰৱ গগৈক অধিক জনপ্ৰিয় কৰি তুলিছে। ফলত নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ততকৈ অধিক জনপ্ৰিয় হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। ২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত যে চূণ সানিলে সেয়া স্পষ্ট হৈ পৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰত ফিলিপাইন্সৰ মৈত্ৰী গোটৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। লগে লগে গৌৰৱ গগৈৰ বিষয়ে যিসমূহ বিষয় চৰ্চা হৈ আছিল বা অভিযোগ আছিল সেই অভিযোগ যেন মিছা প্ৰতিপন্ন হ'ল। মুখ্যমন্ত্ৰীয়ে প্ৰায় ৬ মাহ ধৰি গৌৰৱ গগৈ পাকিস্তান লিংক সম্পৰ্কত যি ধৰণৰ অভিযোগ উত্থাপন কৰিলে সেই অভিযোগ যে এখন পত্ৰই নিমিষতে নাইকিয়া কৰি পেলালে। গৌৰৱ গগৈৰ প্ৰতি থকা অভিযোগসমূহক এবাৰতে ধুই নিকা কৰি দিলে সেই পত্ৰই, যাৰ পৰিপ্ৰেক্ষিতত ২৬ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত অধিক জনপ্ৰিয় হৈ পৰিছে গৌৰৱ গগৈ। ৰাজনৈতিকভাৱে পৰিপক্ক নহলেও গৌৰৱ গগৈৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু ধৈৰ্যশীলতাৰ বাবে অধিক জনপ্ৰিয় হৈ পৰিছে। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সকলোৱে মামা বুলি সম্বোধন কৰে। তেনেস্থলত মুখ্যমন্ত্ৰী ইটোৰ পিছত সিটোকৈ অভিলেখী আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন উন্নয়নমূলক কাম কৰিছে। দুয়োগৰাকী নেতাৰ তুলনামূলক যদি চোৱা যায় তেতিয়াহ'লে শাসকীয় পক্ষ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা যেন ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে। এয়া কিহৰ ইংগিত? নিউজ ডেস্ক, ভইচ 365।